কি কৰিম অনলাইন ৰিচিভ গুডছত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি সিলেক্ট ট্ৰাক চিট নাম্বাৰ অনলাইন ৰিচিভ গুডছ সিলেক্ট ট্ৰাক চিট নাম্বাৰ তাৰপিছত এই যে ডিসপাচ ফিগাৰটো চাই আছে না, এই ডিসপাচ ফিগাৰটো সেম ৰিচিভত ভৰাম। সেম ভৰাবৰ কাৰণে 770। তাৰপিছত এইটো কি আছে ডট আছে, ডটটো মাৰাৰ কাৰণে আপুনি FN-টো একবাৰ ক্লিক কৰি দিব। FN-টো ক্লিক কৰাৰ পিছত ডটটো নাহে, ডটটো অনাৰ কাৰণে L-টো মাৰিব। L-টো ডট আছে না, ডটটো আহি গ'ল। আকৌ একবাৰ FN-টো বন্ধ কৰি দিব, ক্লিক কৰিব, বন্ধ হৈ গ'ল। আকৌ 0 মাৰি দিব, সেম ফিগাৰটো ইয়াতে ভৰাই দিব। নেক্সট আহি গ'ল আপোনাৰ PS ৰাইজটো। PS ৰাইজৰ কাৰণে আপুনি সেম ফিগাৰটো ভৰাই দিব। আকৌ ডট মাৰিবৰ কাৰণে আপুনি FM-টো একবাৰ প্ৰেছ কৰি দিব, আকৌ L বাটনটো টিপি দিব। L-টো টিপাৰ পিছত আকৌ FM-টো অফ কৰি দিব। FM-টো অফ কৰাৰ লগে লগে এতিয়া 0-টো প্ৰেছ কৰিব পাৰিব। FM-টো 0-টো প্ৰেছ হৈ গ'ল। এতিয়া আপুনি নেক্সট মাৰি দিব। নেক্সট মৰাৰ পিছত আপুনি ডিলাৰ চিলেক্ট কৰি ল'ব। ডিলাৰ চিলেক্ট কৰিব, ডিলাৰৰ যোনটো থাকিব ফিংগাৰ দিব, সেই মানুহজনৰ নামটো এতিয়া চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত স্কেনত ক্লিক কৰি দিব। স্কেনত যেনে আহিব নেক্সট কৰি থাকিব, স্কেন কৰি দিব। হৈ গ'ল, এতিয়া স্কেন হৈ গ'ল। এতিয়া ৰিচিপ্টটো ওলাই যাব। এইটো ৰিচিপ্টটো ওলাই গ'ল। অ'কে, থেংক ইউ। আৰু ছাবস্ক্ৰাইবটো কৰি দিব।